ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত বিষ্ণুপুৰ নাথগাঁৱত আমি এই মুহূৰ্তত আহি উপস্থিত হৈছো। বাট পথৰ ক'ত কিমান উন্নয়ন হৈছে সকলোখিনি আমি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছো। ইয়াত দেখিছে এখন বাঁহৰ দলং, তাকো ভগা অৱস্থাত আছে। আৰু এই যিটো এটা দেখিছে, ইয়াত পানী বৰ্তমান নাই, কিন্তু বাৰিষা সম্পূৰ্ণ এই অঞ্চলটো বুৰি থাকে। আৰু গাঁওবাসী আমাৰ সৈতে আছে, কেইবাঘৰো মানুহ এই গাঁওখনত বাস কৰে। তেওঁলোকৰ যাতায়াতৰ একমাত্ৰ মাধ্যম হৈছে এই পথটো। যেতিয়া বান আহিব, বান আহিলে তেওঁলোকৰ বিকল্প একো নাথাকে। এইফালে এখন স্কুলো আছে, কিন্তু তাৰ মাজতে তেওঁলোক আহিছে আমি অহা খবৰ পাই নিজৰ দুৰ্দশাৰ বিষয়ে ক'বলৈ, কিমান অসুবিধাৰ মাজত তেওঁলোক আছে। এতিয়া তেওঁলোকৰ পৰাই আমি জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ পৰাই আৰম্ভ কৰিছো, আন সকলৰ সৈতে আমি কথা পাতিম। এইটো বিষ্ণুপুৰ গাঁও পঞ্চায়ত আপোনালোকৰ পৰে হয়নে? ইয়াত কিমান ঘৰ মানুহ আছে আপোনালোকৰ? আমাৰ ইয়াত এইটো চাইড নদীখনৰ এপাৰে আমাৰ 21 ঘৰ মানুহ আছে। হয়, আপোনালোকৰ কওকচোন, ইয়াত কি কি সুবিধা আছে, কি কি অসুবিধা আছে? সুবিধা বুলিবলেনো আমি কি ক'ম, জন্মৰ পৰা আজি মোৰ জন্ম 37 বছৰ হ'ল। 37 বছৰ জন্মৰ পৰা আমি এই বাঁহৰ দলংখন বাতিয়ে আছো। আৰু আজিলৈকে কোনো চৰকাৰে আমাৰ এই দলংখনৰ বিষয়ে কোনো গাঁত লাগি সমাধান কৰা নাই। আৰু সেইটো কাৰণে আমি বহুত দুখিত। আৰু এই কথাখিনি যাতে আমাৰ CM ছাৰে পায়গৈ, সেইটো এটা অনুৰোধ ৰাখিলো। আৰু আমাৰ 21 ঘৰ মানুহৰ ভিতৰত মিনিমাম আমাৰ 14টা মান ছাত্ৰ ছাত্ৰী আছে স্কুললৈ পঠিওৱা। আৰু পানী দুনি হোৱা মেলাৰ লগে লগে কি আমাৰ শিশুসকলক আমি স্কুললৈ পঠিয়াব নোৱাৰো। আৰু পঠিয়ালেও বুকুত এটা বহুত ভয় ভাৱ লৈ পেলাই আমি স্কুল পঠিয়াবলগীয়া হয়। আৰু কোনোবা বছৰ আমি ভূৰেৰেও পাৰ কৰিবলগীয়া হয়। আৰু কোনোবা বছৰ আৰু আমি মানুহখিনি বিশেষ ইমান সক্ষম নহয়, বহুত দুখীয়া হয়। আমি প্ৰত্যেক বছৰে কোনোবা ঘৰ প্ৰায়খিনি মানুহে চাউল কিনি আমি খাওঁ। আমাৰ নিজস্ব ভেটি মাটি কণৰ বাহিৰে বেলেগ আমাৰ খাবলগীয়া ধৰক খেতি মাটি আমাৰ ইমান বিশেষ নাই। বছৰ যোৱা খাবলৈ আমি নোৱাৰো। সেইকাৰণে আমি বহুত কষ্টত আছো। আমাক যাতে দলংখন দিয়ে, আমি CM ছাৰক অনুৰোধ জনাইছো। এবাৰ শেষ অনুৰোধ বুলিয়ে ভাবিছো, কাৰণ 3বাৰ 4বাৰ আহি গৈছে এই দলংখনক লৈ পেলাই 3বাৰ 4বাৰ জোখা মেলাও হৈ গৈছে। নিজে দেখাত কৈছো, কিন্তু দলংখন সম্পূৰ্ণ পকী পৰিণত হৈ নুঠেগৈ, আধাতে নাইকিয়া হৈ যায়। এতিয়া এইখিনি দেখিলে ইয়াততো এতিয়া পানী নাই, হয়তো বহুতে ভাবিব পাৰে যে ইয়াত দলঙৰনো কি প্ৰয়োজন আছে। কিন্তু অসুবিধাটো কি হয় আপোনালোকে ভালকে গম পাব। কওকচোন কি কি সমস্যা হয় ইয়াত? পানী যেতিয়া বাঢ়িব, সেইডোখৰ পাইগৈ, সেইডোখৰ সেই ল'ৰাটো উঠা থাকাত পাইগৈ, কোনো মানুহ পাৰ হ'ব নোৱাৰো। মই এবাৰ উঠি যাব লৈছিলো, মোৰ ভতিজা এটা মেডিকেলত মৰিলে। লাষ্ট লৈ আহোঁতে লাষ্টটো ভুৱে পাৰ কৰিছে। তাৰপিছত মই নামি পেলাই পাৰ হ'ম বুলি কওঁতে মই উঠি গুচি গলো। মোক এটা ল'ৰাই থাপ মাৰি ধৰিলে, ধৰোঁতে মই বাচিছো। তেতিয়াহ'লে ইমান অসুবিধা, আমি এই 20-30 ঘৰ মানুহ আমি থাকিম কেনেকে? এতিয়াতো পঞ্চায়ত নিৰ্বাচন আহিছে, ভোট বিচাৰি মানুহ আহিছে নাই? আহিছে ভোট বিচাৰি। কৈছে নাই আপোনালোকৰ সমস্যা? পঞ্চায়ত ইলেকশ্যনৰ আগে আগে আমাৰ ইয়ালৈ প্ৰেচিডেণ্ট আহিব, মেম্বাৰ আহিব, আহি পেলাই ক'ব মই যদি এবাৰ জিকো আপোনালোকক এইকণত দলং দিমেই। প্ৰতিবাৰে পঞ্চায়ত ইলেকশ্যনৰ আগে আগে আমি ইয়াত প্ৰতিশ্ৰুতি দি থৈ যায়। যেতিয়া জিকিব আমাক আমাৰ ইয়াৰখিনিত কোনো চাবলৈ নাহে। বহুত অসুবিধাত আমি ইয়াত পৰিণত হৈছো। এতিয়া ইলেকশ্যন আকৌ আহিছে, পঞ্চায়ত আহিছে, আকৌ তাৰ পাছত বিধানসভা নিৰ্বাচন আহিব, কিন্তু আপোনালোকৰ সমস্যাটো আজিলৈকে সমস্যাই নাই হোৱা। আমাৰ এইটো এনেকেই থাকিব বুলি ভাবিছো। আমাৰ কোনো পধ্যে আমাৰ এখন দলং নহবগৈ বুলি ভাবিছো। কেলে আজিলৈকে 4-5 বাৰ দলংখন আহি উভতি যোৱাৰ পিছত যেতিয়া আমাৰ নহলে, তেতিয়াহ'লে আমি নহব বুলিয়ে ভাবিছো। তেতিয়াহ'লে আমিনো জনসাধাৰণ হৈ আমি কৈছো কি? আমিতো একো কৰিবই পৰা নাই। আমি বোলে অকলে যদি পাৰিলোহেঁতেন আমি অকলে বনালোহেঁতেন, কিন্তু আমি হাজিৰা কৰা মানুহ যে আমি নোৱাৰো সেইখিনি কৰিবলৈ। এতিয়া আমাৰ ছোৱালী বা ল'ৰা এতিয়া স্কুল গৈছে, আকৌ চিন্তা। এতিয়া আৰু 2 মাহ হ'লে কলেজ খুলিব, এতিয়া কলেজলৈ যাবলৈ কাৰণে আমাৰ চিন্তা হৈছে। আমি এতিয়া আহি আছে আমাৰ মুখৰ আগত বাৰিষা এটা, আমাৰ বুকু ধপ ধপ কৰি আছে। আৰু এইখিনিত বাঁহৰ দলং দিলেও নাথাকে, এয়া খহি গ'ল, এইফালে এয়া খহি গ'ল, পানীয়ে উটুৱাই লৈ গুচি যায়। তাকে ছাৰ, চৰকাৰে কি সুবিধা কৰি দিব পাৰে আৰু। এতিয়া দলঙৰ কথাটো শুনিলো, বাকী চৰকাৰী আঁচনিবোৰ আপোনালোকে পাইছেনে বাইদেউ? নাই পোৱা, একো আঁচনি পোৱা নাই। এপ্লাই কৰিছো, কিন্তু আমি পোৱা নাই। ঘৰটো পাইছো, আৰু বেলেগ একো পোৱা নাই। আৰু মই এতিয়া এইটো আঁচনিটো, অৰুণোদয় আঁচনিটো মই পাবলগীয়া কি কথা নাই বাৰু? কিহৰ পৰা মই পাব নালাগে? চবে পাব লাগে।
মই এজনী ডিব্ৰুগড় চিকিৎসা কৰি আছো আজি বছৰ বছৰ তেনেকুৱা মানুহ এজনে অৰুণোদয়টো কিয় নাপাওঁ মই বহুত মোৰ দুখৰ কাহিনী মোৰ কোনো মানুহ অনুযায়ী পোৱা নাই কোনো মানুহ অনুযায়ী পোৱা নাই ইয়াতে আমি মোৰ ভৰি লেংৰা মোৰ ভৰি একদম ফুলি গ'ল মোক একদম বেটাৰী গাড়ী আনিব নোৱাৰিলে মোক দাঙি লৈ আহিছে ইয়াতে কৰিছো ছাৰ বহুত দুখত ভুগি আছো ইয়াতে পানী উঠে পানী উঠে মই নে কিমান কষ্ট মোক 5জন 6জন দাঙি নে মই মিটি ফুৰি কৰি মোক ভৰ্তি কৰাইছে সেইকাৰণে দলংটো লাগে আমাক ছাৰ দলংটো আমাক দিব আৰু অনুষ্কাৰ কৰিছো মই চৰকাৰী একো সুবিধা নালাগে আমি চিএম ছাৰক আমি অনুৰোধ কৰিছো ছাৰ আপোনাক হাতজোৰ কৰি কৈছো আমাৰ শিশুসকলক আপুনি যেনেকৈ আপুনি ৰক্ষণাবেক্ষণা দিছে আমাৰ শিশুসকলকো আপুনি চাওক আৰু আমি সকলোৱে আপোনাৰ লগত আছো চিন্তা নকৰিব আৰু আমাৰ যাতে দলংখন আপুনি এই বছৰতে যদি আমাক দি দিয়া আমি নথৈ সুখী হ'ম আৰু আগন্তুক নিৰ্বাচনৰ কাৰণে আপোনাক আমি সকলোৱে একত্ৰিত হৈ আপোনাক জয়যুক্ত কৰিম কথা দিলো জয় হিন্দ আৰু এয়া তেওঁলোকৰ সমস্যাৰ বিষয়ে ক'লে তেওঁলোকে চৰকাৰক আহ্বানো জনাইছে আৰু যি এক ভয়ংকৰ বিপদ আহি আছে বাৰিষা সময় সমাগত বাৰিষা আহিলে তেওঁলোকে এতিয়া তাকে লৈ তেওঁলোকে ভয় খাইছে যে এই শুকাই থকা এই যিখন এইখন নদী কি নদী এখন ৰঙা নদী গতিকে এই ৰঙা নদী বুলি তেওঁলোকে কৈছে ৰঙা নদীখন এতিয়া শুকাই আছে দেখিলে নালাগিব যে এইখন নৈ হয় কিন্তু বাৰিষা আহি আছে নৈৰ জলপৃষ্ঠ বাঢ়ি আছে তেওঁলোকৰ বুকুৰ ধপধপনিও সিমানেই বাঢ়ি আছে কোন মুহূৰ্তত পানী আহিব কোন মুহূৰ্তত পানীয়ে অঞ্চল বুৰাই পেলাব কোন মুহূৰ্তত তেওঁলোকৰ যোগাযোগ বিচ্ছিন্ন হৈ যাব সেই দুশ্চিন্তাত তেওঁলোক ভুগিছে ছাত্ৰ ল'ৰা ছোৱালীক কেনেকৈ স্কুললৈ পঠিয়াব স্কুললৈ যোৱাৰ সময়ত কিবা অঘটন ঘটে নেকি হেয়াও তেওঁলোকৰ দুশ্চিন্তা গতিকে এই দুশ্চিন্তা কেতিয়া দূৰ হ'ব কেতিয়া তেওঁলোকৰ এই সামান্য অসুবিধা এই যিখন দলংখন কৰি দিলে তেওঁলোকৰ যি আঁচনি পাইছে পোৱা নাই তেওঁলোকে কৈছে হেয়া বেলেগ কথা কিন্তু যাতায়াতটো তেওঁলোকৰ সুচল হ'ব কোনোবা ইমাৰ্জেঞ্চিৰ সময়ত কাৰোবাৰ বেমাৰ আজাৰ হলে এম্বুলেন্স এখন আহিবলৈ তেওঁলোকে কেনেকে এম্বুলেন্স আহিব কেনেকে হস্পিটাললৈ নিব বানৰ সময়ত গতিকে বিভিন্ন কথা থাকে তাৰ মাজতে তেওঁলোকে কৰজোৰে আহ্বান জনাইছে চৰকাৰক যে এই মানুহখিনিৰ ওপৰত চৰকাৰৰ সুদৃষ্টি পৰক তেওঁলোকৰ এই সমস্যা দূৰ কৰক বাহৰ এই ভগাচিগা দলং নহয় এখন পকি দলং তেওঁলোকে বিচাৰিছে যাতে বান আহিলেও যাতায়াত যাতে সুচল হৈ থাকে অহা যোৱা যাতে ঠিকমতে কৰিব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত